ও কৃষ্ণ পদ পঙ্কজক ভজে ব্রহ্মা হরে নরতনু পায়াতে যে ওক মনৰ মরে একুশানে মনুষ্যে মৃত্যুর মহত তথাপি নভজে করি মরে হাতে ঘাত কৃষ্ণ সেৱাতে সে মাত্ৰ গুছে মৃত্যু ভয় জানিয়া কৃষ্ণক ভজা করিয়া নিশ্চয় কৃষ্ণ। ইয়াৰ পৰা আমাৰ দেৱৰ্ষি নাৰদক বসুদেৱৰ লগত যি কথোপকথন হৈছিল তাৰ পৰা আৰম্ভণি হ'ব। ইয়াত কি ক'লে? বাক্য কৰ্ণ মন সুখ। তাৰপিছত কায় বাক্য মন আমি ভগৱন্তক অৰ্পণ কৰিব লাগিব বুলি সকলোৱে জানে। কি কৰিব লাগিব? কায় বাক্য মন আমি ভগৱন্তক অৰ্পণ কৰিব লাগিব। সত্য শৌচ ক্ষমা আৰু দয়া নিজৰ কৰি ল'ব লাগিব। আৰু তেতিয়া ঈশ্বৰৰ নাম ল'লে যিটো নাম লোৱা হ'ব সেইটোৱে সমস্ত পাপ নাশ কৰে। কৈছে যে বাক্য কৰ্ণ মন সুখ আছে মানে যাৰ কৃষ্ণ ভকতিত সমস্তৰ অধিকাৰ। কৃষ্ণ ভকতি কৰাৰ সমস্ত অধিকাৰ আছে, সমস্তৰ অধিকাৰ। সমস্ত জন্তুও ল'ব পাৰে, সমস্তই ল'ব পাৰে, গোটেই জীৱ জগতে ঈশ্বৰৰ নাম ল'ব পাৰে।